অগৰাকী শিক্ষক প্ৰাক্তন শিক্ষক মই শিক্ষামন্ত্ৰী Respected viewers and my dear friends, welcome back. DW Assam আকৌ পৰিৱৰ্তন হ'ব নেকি টিচাৰ সিলেকশন প্ৰসেস টেট ভেৰিফিকেশন প্ৰসেসৰ পৰিৱৰ্তন হ'ব নেকি টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেসৰ পৰিৱৰ্তন হোৱাৰ চান্স আছে বিএড আৰু ডিএলএড এডমিশন পাবলৈ কি কৰিব লাগিব পাৰ্মানেন্ট পোষ্টটো কি হ'ব প্ৰভিজনাল ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে নেকি ট্ৰান্সফাৰ প্ৰসেসৰ বিষয়ে কি হ'ব এই ইত্যাদি বিষয়বোৰৰ ওপৰত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে আজি গুণোৎসৱৰ ৰিজাল্ট দিছে গোটেই অসমত এই গুণোৎসৱৰ ৰিজাল্টৰ সময়ত মুখ্যমন্ত্ৰী ছাৰে হবিকেক বৰ্ণনা কৰিছে টিচাৰ ৰিক্ৰুটমেন্ট হ'বলৈ হলে বহুত এটা কঠিন এটা সিলেকশন প্ৰসেসৰ মাধ্যমে এতিয়া টিচাৰ হ'ব লাগিব বুলি মন্তব্য কৰিছে মানে টিচাৰ হ'বলৈ तमाम যোগ্যতা থকা প্ৰয়োজন ইত্যাদি বিষয়ে আজি আলোচনা হৈছে তো এতিয়া হোৱা নাই মন্থন চলি আছে শিক্ষা বিভাগক পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা শিক্ষামন্ত্ৰীক পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যে এনেকুৱা যদি প্ৰচেষ্টা আমি কৰো তেতিয়া হলে হ'ব নেকি মই আপোনালোকক মুখ্যমন্ত্ৰী ছাৰৰ বক্তব্যটো শুনাম তাৰ আগত কৈ আছো অকমান থুলমুল যে কি পৰিৱৰ্তন হোৱাৰ চান্স আছে প্ৰথম কৈছো যে আকৌ পৰিৱৰ্তন হ'ব নেকি টিচাৰ সিলেকশন প্ৰসেস হয় সিলেকশন প্ৰসেসটো কি হ'ব এতিয়া যেহেতু টেট পৰীক্ষা দি ভেৰিফিকেশন প্ৰসেসৰ মাধ্যমে টিচাৰ ৰিক্ৰুটমেন্ট হৈ আছে টেট টিচাৰ ৰিক্ৰুটমেন্ট যেটো প্ৰসেস হৈ আছে এটো এতিয়া চেঞ্জ হ'ব পাৰে কি হ'ব পাৰে যে বিএড আৰু ডিএলএড থাকিব লাগে এটো হাসা কিন্তু বিএড আৰু ডিএলএড থাকিলেই নহব বিএড আৰু ডিএলএড এডমিশন পাবলৈ হলে 8 মাহ চাকৰি কৰাৰ অভিজ্ঞতা থাকিব লাগিব বুলি এনেকুৱা মানে কি বুলি কয় পৰামৰ্শ দিছে এনেকুৱা এটা সিস্টেম বনোৱা যায় নেকি নেক্সট আছে যে চাকৰিটো পার্মানেন্ট কৰি দিয়া হৈছে এতিয়া ভেৰিফিকেশন প্ৰসেসৰ পিছত পার্মানেন্ট পোষ্টটো দিয়া হৈছে নেক্সট এতিয়া হ'ব পাৰে যে 2 বছৰলৈকে চাকৰি পার্মানেন্ট নহব পারফরমেন্সৰ ওপৰত ভিত্তি কৰি পার্মানেন্ট হ'ব পাৰে 2 বছৰলৈকে আপুনি প্ৰভিজন যেটো ৰিক্ৰুটমেন্ট হয় বা হেতু হ'ব পাৰে 2 বছৰলৈকে আপোনালোকক পৰ্যবেক্ষণ কৰিব পাৰে ট্ৰান্সফাৰ প্ৰসেসত কথা হৈছে কি যে সিলেকশন প্ৰসেসটো স্কুল বেসড হোৱাৰ সম্ভাৱনা আছে যেনেকৈ অঙ্গনবাড়ী ওয়ার্কাৰৰ স্কুল বেস কেন্দ্ৰ ব্যক্তিক হয় মানে এটা গাঁৱত এটা স্কুল আছে সেই স্কুলত এপ্লাই কৰিব লাগিব আৰু এই স্কুলৰ টিচাৰ সিলেকশন প্ৰসেসটো স্কুল কৰ্তৃপক্ষকে দিয়াৰ সম্ভাৱনা আছে বুলি মন্তব্য দিছে তাতে এই যদি স্কুল বেসড হয় তেতিয়ালে ট্ৰান্সফাৰ কেতিয়াও নহয় যেটো স্কুলত আপুনি জব পাব হেইটো স্কুলৰ পৰাই মানে ৰিটায়াৰমেন্ট লব লাগিব বুলি মন্তব্য দিছে মন্থন চলিব এটা বছৰ সময় দিছে 1 ইয়াৰ সময় দিছে 1 ইয়াৰ লৈকে এই বিষয়বোৰ মানে আলোচনা বিলোচনা হৈ থাকিব আচ্ছা তাৰ পিছত এইবোৰ কথা কৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তো আপোনালোকে শুনি লওক মোৰ কথাখিনি আপোনালোকক শুনে আছো ডাঙৰীয়াক অনুৰোধ কৰিম যে এখন শিক্ষা আয়োগ নিৰ্মাণ কৰিব লাগে বিশেষ আমাৰ শিক্ষক স্কুল আছে 22000 গাঁও আছে অৰ্থাৎ একোখন পঞ্চায়তত ছখন স্কুল আমাৰ অসমত দেখা পোৱা যায় ব্যৱস্থা লৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব তালে আমি চিন্তা কৰিবলগীয়া একো নাথাকে মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে বিএড আৰু ডিএড শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিওৰিৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে ডিএড আৰু বিএড পাস কৰি আহে তেতিয়ালে আমি অৰেল পটাৰ প্ৰশ্নই নুঠে আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম এই অনুৰোধ কৰিম যে বিএড আৰু বিএড ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে যাতে চতুৰ্থতে যিহেকেবাৰে কমিউনিকেট কৰিব নোৱাৰে চাকৰি পোৱাৰ পিছত আমি তেওঁক বিদায় দিব নোৱাৰো অন্তত 2 বছৰ শিক্ষকক আমি প্ৰবেশনত ৰাখিব পাৰো নে নাই যে মই চাকৰিটো পালো চাকৰিটো মোৰ কনফাৰ্ম হ'ব কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 ইয়াৰ্স এই 2 বছৰ পুৰা দৰমহাও পাব সকলো পাব কিন্তু জুনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে তেখেতসকলে শিক্ষক হৈ থাকি ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে আৰু 2 বছৰলৈকে যদি আমি প্ৰবেশনত ৰাখো এজন শিক্ষকক তেওঁৰ গুণগত ৰিভিউ কৰিবলৈ আমি 2 বছৰ পিছত আমি সময় পাম
কিন্তু মই ভাবো যে AI দিনত it is not a difficult job, not a tough job. আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিস্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সাৰ্ভিস আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে মই ভাবো এটা বছৰ আপোনালোকে মন্থন কৰক হয় নিশ্চয়কৈ আপোনালোকে শুনিছে যে মুখ্যমন্ত্ৰী ছাৰে কি কৈছে তে ঘটনা হল চলিত মাহত জীৱ ভেৰিফিকেশ্যন চলি আছে ভেৰিফিকেশ্যন লিষ্ট ওলাই আছে বা জিটিপিজিটিৰ কাৰণেও যেটো আছে জিটিপিজিটিৰ ৰিজাল্টটো দিব মে মাহত এই কথাটো উল্লেখ কৰিছে যে জিটিপিজিটিৰ ক্ষেত্ৰতে কিন্তু এই নিয়ম মানে নহব এটো এক বছৰ পিছত এটো নিয়ম বনোৱাৰ চান্স আছে গোটেইখিনি নিয়ম ইমপ্লিমেন্ট হ'বও পাৰে নহবও পাৰে কোনখিনি ৰাখা যায় কোনখিনি বাদ দিয়া যায় কমিটি গঠন কৰিব ৰিটায়াৰমেন্ট টিচাৰো থাকিব তাত এই ৰিটায়াৰমেন্ট টিচাৰৰ মানে হৈতে শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীৰ লগত কমিটি গঠন হৈ এইবোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগতে এটা ভাল খবৰ আছে এলপিৰ কাৰণে যিবোৰ স্কুলত 50 জন ষ্টুডেন্ট আছে তাত এটা সেপাৰেট প্ৰধান শিক্ষক দিব আৰু কৈছে যে স্কুল সংখ্যা কমাই টিচাৰৰ সংখ্যা বৃদ্ধি কৰিব মানে এটা গাঁও পঞ্চায়তত যদি 6খন স্কুল থাকে তাত যদি 2খন স্কুলেই হৈ যায় 6খন স্কুলত 12 জন টিচাৰ থকাতকৈ 2খন স্কুলত 12 পৰা 14 জন টিচাৰ থাকালৈকে স্কুলখনৰ মানে অগ্ৰগতি আৰু পঢ়াশুনা ভাল হ'ব এইটো কথাটো অৱশ্য হয় যে স্কুল টিচাৰ শ্ৰেণীভিত্তিক শিক্ষক দিয়াৰ সম্ভাৱনা আছে যে ক শ্ৰেণীৰ কাৰণে এজন 1ৰ কাৰণে এজন 2ৰ কাৰণে এজন মানে প্ৰতিটো ক্লাছতেই টিচাৰ সদায় উপস্থিত থাকে তো এইটো আছিল আজিৰ ইনফৰমেশন বহুতে বিএড আৰু ডিএলএডক লৈ পেলাই অলপ কনফিউজন হৈ আছিল যে বিএড কৰাৰ পিছত 8 মাহ অভিজ্ঞতা লাগিব নেকি এই ধৰণৰ কথা এটা আহা নাই কিন্তু কৈছে যে বিএড আৰু ডিএলএড এইটো কৰাৰ আগতে 8 মাহ এটা কিবা সিস্টেম কৰা যায় নেকি আৰু লগতে কম্পিউটাৰ নলেজ থকাটো অত্যন্ত আৱশ্যক আৰু এইটো হসা আজিকালি কিন্তু ডাইস ইউডাইস শিক্ষা সেতু এপ এইবাৰ কিন্তু বহুত এটা টান কাম হৈ পৰিছে বহুত শিক্ষকে কিন্তু এটো কৰিবলৈ মানে নাওএডেজ মানে অক্ষম হৈ আছে ট্ৰেনিংৰ প্ৰয়োজন হৈ আছে তো কম্পিউটাৰৰ বহুত অভিজ্ঞতা লাগিব আগামী দিনত আৰু বহুত ডিজিটাল ক্লাস হ'ব এআইৰ পারফরমেন্সৰ কথাও উল্লেখ আছে আর্টিফিশিয়াল ইন্টেলিজেন্স তো এইবোৰ কথা মানে টিচাৰ প্ৰসেসটো টেট টিচাৰ প্ৰসেসটো কিন্তু জটিল হ'বলৈ গৈ আছে এয়া ডেফিনেটলি সো আজি ভিডিও দিমানে শেষ কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও ইনফরমেটিভ লাগিলে চ্যানেলটো সাবস্ক্রাইব কৰি দিব থ্যাংক ইউ সো মাচ